ইমান শক্তিশালী হিচাপে নিৰ্মাণ কৰিছে SP Singla Construction Private Limitedৰ কৰ্মচাৰীসকলে ইমান শক্তিশালীভাৱে এই সুৰক্ষা ৱালটো ঘাইপথৰ সুৰক্ষা ৱালটো নিৰ্মাণ কৰিছে চাওক আপোনালোকক আজি যদি সুবিধা পাওঁ তেনেহলে এই যিখন মাজুলী লখিমপুৰ যিখন সংযোগী দলঙৰ যিখন প্ৰথমখন পকী দলং এই প্ৰথমখন পকী দলং আপোনালোকক আজি উঠি দেখুৱাবলৈ চেষ্টা কৰিম তাৰ কাৰণে আপোনালোকে অকমান অপেক্ষা কৰিব লাগিব এই দলংখন আজি আপোনালোকক অকনমান হলেও উঠি দেখুৱাবলৈ চেষ্টা কৰিম যদিহে পাৰো এইখনে হল লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা প্ৰথমখন পকী দলং মাজুলী লখিমপুৰ সংযোগী দলঙৰ আৰু এনেদৰে এই দলংখন চোৱাৰ সৌভাগ্য মিলিল কোম্পানীয়ে সিকিউৰিটিৰ কাৰণে কিছুমান সৰঞ্জাম যেনে হেলমেট পিন্ধিবলৈ দিলে আৰু অকনমান সময়ৰ কাৰণে এই দলংখন চোৱাৰ অনুমতি দিলে নমস্কাৰ এইখনে হৈছে লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলং মাজুলী লখিমপুৰ সংযোগী দলঙৰ প্ৰথমখন পকী দলং এইফালে দেখিছে এয়া হৈছে এই দলংখনৰ এতিয়া আমি য'ত থিয় হৈ আছো এয়া মালা পিন্ধা মলুৱাল যেটো পথ এই পথৰ ওপৰত এখন দলং এই দলংখনৰ ওপৰত আমি এয়া থিয় হৈ আছো এই দলংখনৰ পৰা এয়া এইফালে মাজুলী পাৰলৈ যাবগৈ মাজুলী বালি চাপৰি ফালে যাব এই টাৰ্নিংটো যে লৈছে এই টাৰ্নিংটোৱে হল নলদুৱাৰ গাঁও এই নলদুৱাৰ গাঁৱৰ পৰা এনেকৈ টাৰ্নিং লৈছে আৰু ঠিক এনেদৰে আহি আমি থকা এই ঠাইৰ পৰা এনেদৰে আহি এইফালে গৈ এয়া কানিয়াদানৰ ফালে যাবগৈ এখন লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈছে এয়া কানিয়াদানৰ ফালে যাবগৈ লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা এইখনেই হৈছে পকী দলং এই পকী দলংখন আজি এয়া মাজুলীবাসীৰ সপোন দিঠক হ'বলৈ গৈছে মাজুলীবাসীৰ সপোন দিঠকত পৰিণত হৈছে মাজুলীৰ পৰা লখিমপুৰলৈ যাবলৈ কেইটামান ঘাটৰ জৰিয়তেহে লখিমপুৰলৈ যাব পাৰি লখিমপুৰৰ মানুহ মাজুলীলৈ অহা যোৱা কৰিব পাৰি কেইটামান ঘাটৰ জৰিয়তে যেহেতু যথেষ্ট সময় নষ্ট কৰি যথেষ্ট যন্ত্ৰণা আৰু দুৰ্ভোগৰ মাজেৰে আচলতে মাজুলীৰ যাত্ৰীসকল লখিমপুৰলৈ যাবলৈ সক্ষম হয় ঠিক তেনেদৰে লখিমপুৰৰ যাত্ৰীসকলো মাজুলীলৈ আহিবলৈ সক্ষম হয় এই ঘাটকেইটাত পাৰ হ'বলৈ যাওঁতে যথেষ্ট সময়ৰ প্ৰয়োজন হয় যন্ত্ৰণা ভোগ কৰিবলগীয়া হয় দুৰ্ভোগ ভুগিবলগীয়া হয় যেতিয়া যাত্ৰীবিলাকে দুৰ্ভোগ বা যন্ত্ৰণা ভুগি থাকে তেতিয়া তেওঁলোকে চিন্তা কৰে এই সমস্যাৰ পৰা সমাধান কেতিয়া পাব এই সমস্যাৰ পৰা স্থায়ী সমাধান কেতিয়া পাব তেওঁলোকে কল্পনাতে চিন্তা কৰি থাকে আৰু চিন্তা কৰি তেওঁলোকে পায় যদিহে মাজুলীৰ পৰা লখিমপুৰ জিলালৈ যাব পৰা এখন যদি দলং থাকিলে হলে তেনেহলে কিমান ভাল লাগিল হলে অন্য অসমৰ অন্য প্ৰান্তৰ দৰে মাজুলীৰ পৰা লখিমপুৰলৈ যাবলৈ 10-15 মিনিট সময়ৰ বিনিময়ত মাজুলীৰ লোকসকল লখিমপুৰলৈ যাব পাৰিব লখিমপুৰৰ লোকসকল মাজুলীলৈ আহিব পাৰিব মাজুলীবাসীৰ এটো সপোন আৰু তেওঁলোকে কল্পনাতে চিন্তা কৰি এটো সিদ্ধান্ত পাইগে এখন পকী দলং যদি হ'লহেঁতেন তেতিয়া মাজুলীৰ যাত্ৰীসকল বা লখিমপুৰৰ যাত্ৰীসকল অতি কম সময়ৰ ভিতৰত মাজুলীলৈ আহিব পাৰিলে হলে বা লখিমপুৰলৈ যাব পাৰিলে হলে এতিয়া আজি সেই সপোন দিঠকত পৰিণত হ'বলৈ গৈ আছে সেই মাজুলীবাসীৰ যেটো সপোন আছিল সেই সপোনটো আজি দিঠকত পৰিণত হ'বলৈ গৈছে এইখন মাজুলী লখিমপুৰ সংযোগী দলঙৰ প্ৰথমখন পকী দলং এই লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈছে এইখন প্ৰায় এতিয়া এই দলংখনৰ ডেক স্লেব ঢালাইৰ যিখিনি কাম সেই কামখিনি প্ৰায় সম্পূৰ্ণ হৈছে আচলতে এই দলংখনত এতিয়াও বহু কামবিলাক আছে এইটো দেখিছে এইটো হৈছে ডিভাইডাৰ আৰু এই কাষত সেইবিলাক দেখিছে সেয়া ফুটপাথ কাষত সেইবিলাক ফুটপাথ আৰু ঠিক এইফালে এয়া হৈছে ফুটপাথ কাষত এইবিলাক ফুটপাথ এই ফুটপাথ বনাবলৈ আছে ঠিক তেনেদৰে ইয়াত লাইট পোষ্ট ফিটিং কৰিব লাগিব কেছ বেৰিয়াৰ লগাব লাগিব এনেকুৱা বহুত কাম আছে এনেকুৱা কামবিলাক কৰিবলৈ যাওঁতে আচলতে দলঙৰ এই ডেক স্লেব কামটো হ'ব লাগিব এই ডেক স্লেব কামটো এতিয়া হৈ গৈছে এইখিনি দলঙৰ প্ৰায় বহু কামখিনি হৈ গ'ল এইখিনি কামৰ জৰিয়তে সেই কামখিনি অতি সোনকালে দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠান SP Singla Construction Private Limited এই কামখিনি অতি সহজে কৰিবলৈ সক্ষম হ'ব এইফালে এয়া দেখিছে এয়া মাজুলী ফাললৈ এটো গৈছেগৈ এয়া বৰ্তমান ইয়াৰ পৰা এনেদৰে সেই টাৰ্নিংটো লৈছে সেই টাৰ্নিংটো হৈছে নলদুৱাৰ গাঁও এইটো সুৰক্ষা ৱাল নিৰ্মাণ কৰিছে এই সুৰক্ষা ৱালটো কিমান শক্তিশালীভাৱে কিমান ষ্ট্ৰংলি
এই সুৰক্ষা ৱালটো গঠন কৰিছে এইটো এনেদৰে আচলতে সুৰক্ষা ৱালটো গঠন কৰিছে সুৰক্ষা ৱালটো ইয়াত নিৰ্মাণ কৰিছে কানিয়াজানৰ ঘাইপথৰ এই সুৰক্ষা